মহাবীৰ লাচিত বৰফুকন জীৱন আৰু কৰ্মৰ পৰা আমি বহুতো মহৎ শিক্ষা ল'ব পাৰোঁ। মহাবীৰ লাচিতৰ পৰা শিকিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা জানো আহক। নাম্বাৰ 1, দেশপ্ৰেম আৰু স্বাধীনতাৰ প্ৰতি অটল ভক্তি। লাচিতে মাতৃভূমি অসমক মোগল সাম্ৰাজ্যৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। শৰাইঘাটৰ যুদ্ধত মৃত্যুশয্যাত থকা অৱস্থাতো তেওঁ দেশৰ কাৰণে মৃত্যুৰ ওপৰত মৃত্যুবৰণ কৰিলে। কিন্তু দেশ এৰি পলাব নোৱাৰো বুলি কোৱা কথাখিনি আমাক দেশৰ বাবে সৰ্বস্ব ত্যাগ কৰিবলৈ শিকাই থৈ গ'ল। নাম্বাৰ 2, কঠোৰ নিয়মানুৱৰ্তিতা আৰু ন্যায়পৰায়ণতা। নিজৰ মোমায়েককো গড় বন্ধা কামত গাফিলতি কৰাৰ বাবে মৃত্যুদণ্ড দিবলৈ তেওঁ একমাত্ৰ দ্বিধা কৰা নাছিল। মামাৰ সমান হলেও ৰজাৰ কামত ব্যৰ্থ হলে শাস্তি পাব লাগিব বুলি তেওঁ প্ৰমাণ কৰিছিল যে ন্যায়ৰ আগত কোনো আপোন পৰ নাই। নাম্বাৰ 3, কৌশলগত নেতৃত্ব আৰু যুদ্ধ কুশলতা। সংখ্যাত কম সৈন্য থকা স্বত্বেও গেৰিলা যুদ্ধ পদ্ধতি, ব্ৰহ্মপুত্ৰ নদীৰ সুবিধা আৰু শত্ৰুৰ দুৰ্বলতা চিনি পাই লাচিতে মোগল সেনাক পৰাজয় কৰিছিল। ইয়াৰ পৰা শিকিব পাৰি যে বুদ্ধি আৰু কৌশল বলতকৈ বহুত ডাঙৰ। নাম্বাৰ 4, দায়িত্ববোধ আৰু কৰ্তব্যপৰায়ণতা। গুৰুতৰ অসুখত ভুগি থকা স্বত্বেও যুদ্ধৰ মাজতে তেওঁ নিজেই দোলাত বহি সেনাৰ নেতৃত্ব দিছিল। তেওঁৰ শেষ কথা আছিল, যেতিয়ালৈকে মোগল আমাৰ মাটিৰ পৰা খেদি পঠিয়াব নোৱাৰো তেতিয়ালৈকে মৃত্যুৱে মোক স্পৰ্শ কৰিব নোৱাৰে। এইটোৱে আমাক শিকায় যে দায়িত্ব পালন কৰাটোৱেই জীৱনৰ সৰ্বোচ্চ কৰ্তব্য। নাম্বাৰ 5, ঐক্য আৰু সংগঠনৰ শক্তি। লাচিতে আহোম সেনাৰ লগতে বিভিন্ন জনগোষ্ঠীয়ে থকা যোদ্ধাসকলক একেলগ কৰি শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তেওঁৰ নেতৃত্বত অসমৰ সকলোৱে এক হৈ মোগলক পৰাভূত কৰিছিল। ই আমাক শিকায় যে ঐক্যই যিকোনো সংকটৰ পৰা ৰক্ষা কৰিব পাৰে। লাচিত বৰফুকন কেৱল এজন সেনাপতি নাছিল, তেওঁ আছিল অসমীয়াৰ স্বাভিমান আৰু সাহসৰ প্ৰতীক। তেওঁৰ জীৱনে আমাক আজিও অনুপ্ৰাণিত কৰি আহিছে। জয় আই অসম, জয় মহাবীৰ লাচিত।